নমস্কাৰ আজি ম্যাথমেটিক্স ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছো আজি সেশনটোত আমি পুৰা পিএনআৰডি যোনটো প্ৰিভিয়াস ইয়েৰ্স কোৱেশ্চনছ আছিল আজি সেশনটোত আমি হেখিনি আমি সলভ কৰিম ঠিক আছে তো আহক আজি ফাৰ্স্ট কোৱেশ্চনটো চাও তো পিএনআৰডি 2020 চনৰ পিৱাইকিউ এটা আছিল তো ইয়াত ফাৰ্স্ট কোৱেশ্চনটো কি দিছে a person divided his property among only son and two daughters in the ratio 2:1:1 তো কি কৈছে এজন মানুহৰ এটা প্ৰপাৰ্টি আছে সো কিমান ভাগ কৰিছে এটা লৰাক only one son আৰু two daughters in the ratio 2:1:1 ঠিক আছে এটো ৰেশিওত ভাগ কৰিছে if the share of his son's property is worth 60,000 কি কৈছে আমাক ৰেশিওটো কি দিছিল যে only son আৰু দুজনী ছোৱালী only son ৰ ৰেশিওটো কি 2 হয়নে বাকি দুজনী ছোৱালী daughters ৰ 1:1 ৰেশিওত আছে ওকে আৰু কি কৈছে যে son যে লৰাজনৰ worth property to কিমান দিছে ভাগ 60,000 ভাগ হৈছে okay then what is the total value of the property এও গুটে property to value কিমান হ'ব বুলি কৈছে so very easy so এটো কেনে কৰিম যেটো আমাক ৰেশিও টো দিছে হয়নে আৰু কৈছে কি sonৰ ৰেশিও টো কি 2 হয়নে তো দুভাগ two parts দুভাগ কিমান হৈছে বুলি কৈছে এই লৰাজনৰ 60,000 ভাগ হৈছে তো একেটাৰ ভাগত 60,000 পাইছে সো দুভাগৰ কিমান পাইছে 60,000 মানে ইয়াৰ পৰা আমি এভাগটো ওলাই যাব পাৰিম নে এভাগ কিমান হ'ব 30,000 হয়নে সো পাই গলো আমি কিমান যে এভাগ হৈছে 30,000 ইয়াত টোটাল ভাগ কেটা আছে 2 + 1 + 1 চাৰিটা নহয় জানো চাৰিটা ভাগক ভাগ কৰা গৈছে তো ক'ব গলে টোটাল প্ৰপাৰ্টি ভ্যালুটো কেনেকৈ হৈ যাব 4 * 30,000 হয়নে 30,000 কিমান হ'ব 1,20,000 সো তেও গুটে সম্পত্তিৰ দাম কিমান হৈ গল ক'ব গলে 1,20,000 সো অপচন এ ঠিক আছে বুজিলে সো মেইনলি মই কি কৰিলো ফাৰ্স্ট যেহেতু লৰাজনৰ ৰেশিওটোৰ এগেইনষ্টত এটা আমাক কি তেও যিখিনি পইচা পাইছে হেতু দিয়া গৈছে সো হেতুৰ পৰা মই এক পাৰ্টৰ ভাগটো ওলাই ললো 30,000 যেহেতু চাৰি ভাগ হ'ব কাৰণ 2 + 1 + 1 কিমান 4 পাৰ্টস হয়নে তো চাৰি ভাগ যেহেতু হ'ব তো টোটাল ভ্যালুটো কিমান মাল্টিপ্লাই কৰি দিলো 1,20,000 তো অল তেখেতৰ টোটাল ভ্যালু অফ দি তেওঁৰ প্ৰপাৰ্টি হেতু হৈ গল কিমান 1,20,000 ঠিক আছে নেক্সট কি কৈছে দি এভাৰেজ এজ অফ 40 এমপ্লয়িজ কি কৈছে 40 জন এমপ্লয়িজ আছে কোম্পানী এটাত তেওঁ সকলোৰে এভাৰেজ এজটো কিমান গৈছে 25 বছৰ 25 বছৰ হৈ গল এভাৰেজ এজ অফ অল দি এমপ্লয়িজ if the age of a new employee is included এজন নতুনকে এজন এমপ্লয় আহিলে আৰু কৈ গলে কি যে তেওঁ যেতিয়া আহিলে তেতিয়া কি হৈ গল টোটাল এমপ্লয়িজ কিমান হৈ গল 41 হৈ গল হয়নে তো তেখেত যেতিয়া আহিলে কৈছে এভাৰেজ টু ইনক্ৰিজ হৈ গল বাই 3 months 3 মাহ ইনক্ৰিজ হৈ গল 3 months মানে ক'ব গলে কিমান 3 divided by 12 1/4 মানে ক'ব গলে কি 0.25 years ওকে ঠিক আছে সো ক'ব গলে 0.25 year এটা এভাৰেজ এজত বাঢ়ি গল তো মই এখিনি উলাই থৈ দিছো হেল্প হ'ব পাৰে পাছতকে তো হোৱাট ইজ দা এজ অফ দা নিউ এমপ্লয় নতুনকে অহা এমপ্লয় জনৰ তেখেতৰ এজ কি হ'ব আমাক খুদিছে ঠিক আছে সো এভাৰেজৰ অংক মই অলৰেডি আগতে কৰাইছো সো যেতিয়া এনেকুৱা কয় কি এজন আহিছে তেখেতৰ কাৰণে এটা ইনক্ৰিজ হৈছে ইনক্ৰিজ হোৱাৰ লগে লগে তেখেতৰ এজটো কিমান আমাক যেতিয়া খুদে এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো হৈ গল age of new এটো উলাবলে আমাক কি হ'ব যিমানটো বাঢ়িছে ঠিক আছে ফার্স্ট আমি লম কি ফার্স্ট ওল্ড এভাৰেজটো লম ঠিক আছে প্লাস যিমান বাঢ়িছে কিমান বাঢ়িছে আমাৰ ইমানটো বছৰ বাঢ়িছে মানে 0.25 বাঢ়িছে আৰু মাল্টিপ্লাইড বাই টোটাল কিমান নাম্বাৰ কোয়ান্টিটি আছে মানে কিমান এমপ্লয় আছে এতিয়া হৈ গল আগতে কিমান আছিল 40 টা আছিল এতিয়া কিমান হৈ গল 41 হৈ গল কাৰণ নতুনকে আহিলে যেহেতু তো অল এভাৰেজ কিমান আছিল 25 বছৰ প্লাস 0.25 ইনটু কিমান 41 হ'ব ঠিক আছে তো এটো যদি চাও আমি কিমান হৈ যাব 25 প্লাস এপিনে 41 ইনটু 0.25 যদি আমি মাল্টিপ্লাই কৰো তেতিয়া আমি পাই যাম কিমান 10.25 ওকে 10.25 পাই যাও থাকিলে 35.25 তো আমি পালো কিমান 35.25 এই 0.25 তো মানে কি 3 months হয়নে
অলৰেডি আমি ওলাই থৈছিলো মানে কি 35 years আৰু 3 months হৈ গ'ল এতিয়া ক'ব গ'লে তেখেতৰ নতুন এমপ্লয় অহাজনৰ বছৰ ঠিক আছে কিমান এজ সো অপচন কি হৈ যাব অপচন হৈ যাব আমাৰ ডি 35 years 3 months সো এই যোনটো ফৰ্মুলা দিছো এটো মনত ৰাখিব ওকে সো ফাৰ্স্ট কি কৰে ওল্ড এভাৰেজটো লয় যোনটো আছিলে 25 বছৰ প্লাস যিমান বাঢ়িছে বছৰ তেওঁ অহা পিছত এভাৰেজটো কিমান বাঢ়িছে হেতু ললো তাৰ পিছত মাল্টিপ্লাই কৰিলো টোটাল কোৱান্টিটি এতিয়া আমাৰ কিমান হৈ যাব এজন অহা পিছত আকৌ 40 আছিলে 41 হৈ যাব সো তেনেকে আমি উলাই দিলো 35.25 ইয়ার্স মানে কি 3 মাহ সো দেখিলে 3 মাহ আকৌ এটাতে আছে সো obviously হেতুই হৈ যাব ঠিক আছে নেক্সট what will be the percentage of increase in salary from 4000 to 4600 so eto eta percentage অংক very easy যে আগতে আসলে কিমান 4000 আসলে এতিয়া 4600 হৈ গল তো এটো percentage তো কিমান বাহিলে এটো আমা উলাব কৈছে তো কেনেকে উলাই কিমান বাহিলে ফর্মুলা তো কি যিমান বাহিলে 600 টকা বাহিছে ঠিক আছে ডিভাইড বাই কিমান যিমান আসিলে ওকে 4000 ইনটু কিমান 100 ঠিক আছে তো এটো যদি আপোনাকে সলভ কৰে এপিনে 100 এপিনে 60/4 কিমান 15 4 যা 60 তো অপশন কি হৈ যাব অপশন হৈ যাব আমাৰ অপশন বি ঠিক আছে 15% হৈ গল আমাৰ ইনক্রিজ যেতিয়া 4000 ৰ পৰা 4600 লে আমাৰ মানে স্যালাৰিটো ইনক্রিজ হৈ যায় ঠিক আছে নেক্সট কি কৈছে at what percentage of rate কিমান percentage of rate of interest কিমান হদিছে per annum simple interest or অংক will a certain amount of money become double in 10 years কি কৈছে simple interest সকলোৱে জানে simple interest p into r into t divided by 100 so এতিয়া আমাৰ কি হদিছে rate টো হদিছে কিমান percentage of rate আমাৰ টাইম অলৰেডি দিয়া আছে 10 বছৰ হয়নে 10 বছৰ অলৰেডি দিয়া আছে আৰু কি কৈছে যে at what percentage of rate simple interest sum of money that আমি total sum to কেনেকে হলো simple interest amount is equal to principal plus simple interest এতিয়া কি কৈছে যে এই এমাউন্টটো প্ৰিন্সিপালৰ দুগুণ হ'ব লাগিব কিমানটো ৰেটত হেতু আমাক সুধিছে তো যেহেতু আমাক সুধিছে যে a is equal to 2p হ'ব লাগিব 2p কেতিয়া হ'ব যেতিয়া simple interest to p হ'ব হয়নে p plus p তেতিয়া হে দুগুণ হ'ব হয়নে সো simple interest তো আমি গম পাই গলো যে simple interest is equal to the principal তো ইয়াৰ পৰা মই ফৰ্মুলাত বহাই দিও p into r into t divided by 100 আমাক যেহেতু কি সুধিছে আমাক সুধিছে যে আমি ৰেটটো ওলাব লাগে হয়নে তো এতিয়া সিম্পল ইন্টারেস্ট আমি গম পালো যে কি p হয়নে p আৰু p কব গলে কাট খাই গল ঠিক আছে মই এখিনি লিখি না থাকো আৰু এপিনে 100 লৈ আহিলো এপিনে টাইম কিমান দিছিলে 10 years হয়নে সো এপিনে আকৌ আহি গল 10 থাকি গল এপিনে r যোনটো আমাৰ ওলাব দিছিলে তো ইয়াৰ পৰা ওলাই গল কি 10% ৰেট তো কিমান হৈ গল আমাৰ 10% যদি ৰেট অফ ইন্টারেস্টত দিয়ে তেতিয়া আমাৰ হে এমাউন্টটো দুগুণ হৈ যাব 10 বছৰ হেতুৱে আমাক সুধিছিলে সো কি হৈ যাব অপশন বি 10% হৈ যাব আমাৰ আনসাৰ ওকে নেক্সট কি কৈছে Rohan purchased a TV set for rupees 4500 তো কি কৈছে ৰোহনে এটা টিভি সেট কিনিলে কিমান 4500 তাৰপিছত হি কি কৰিলে হি sells to Raj তো ইয়াত ৰাজ আছে ইয়াত ৰোহন আছে ৰোহনে ৰাজক হে টিভি সেটটো বিক্ৰী দিলে কিমানত profit of 10% তো ৰোহনে যেহেতু 4500 কিনিছিলে তাৰ পিছত কিমানত বিক্ৰী দিলে ৰাজক এটা প্ৰফিটত বিক্ৰীছে কিমান 10% of 4500 কিমান হ'ব 450 তো যদি মই প্লাস কৰি দিও 4950 বিকিলে হয়নে তো সেলিং প্ৰাইস তো কিমান হৈ গল ৰোহনে ৰাজৰ 4950 হয়নে 4950 হি বিক্ৰী দিলে এতিয়া কি কৈছে after some days Raj sells the TV set back to Rohan at a loss of 10,000 তো কি কৈছে ৰাজে আকৌ ৰোহনক বিক্ৰী দিলে এই টিভিটো হয়তো হি বেয়া পালে
সি বিকি দিলে কিমান সি কিনিছিলে কিমান 4950 কিনিছিলে সি 10% লছত বিকি দিলে মানে 495 মাইনাস কৰি দিম কাৰণ কেলে 10% অফ 4950 কিমান 495 তো ইয়াৰ পৰা যদি চোৱা 544445 তো ক'ব গ'লে কিমানত আকৌ বিকি দিলে 4445ত আকৌ ৰাজে ৰোহানলৈ বিকি দিলে তো ক'ব গ'লে এই গোটেইটো ট্ৰানজেকচনত এতিয়া কি সুধিছে ফাইন ৰোহান সেভিং তো ৰোহানে 4950ত বিকিলে আকৌ হি কিনিলে কিমান 4445ত তো কিবা এটাটো পইচা থাকি গ'ল তাৰ প্ৰফিটে হ'ল তো 4950 পৰা মই মাইনাস কৰি দিম 4445ক তো কিমান হৈ যাব ইপিনে 495 so 495 কি হ'ব অপচন এ ঠিক আছে so 495 হৈ গ'ল ৰোহানৰ টোটাল সেভিং ইন দিস হোল ট্ৰানজেকচন বুজিলে ঠিক আছে sorry so next now a distance of 355 meter 355 meter এটা distance ক'ব গ'লে ৰোহানে কভাৰ কৰে in 1 minute 15 second so 335 এটা ডিসটেন্স আছে মিটাৰ ৰোহানে 1 minute 15 secondsত 1 minute 15 secondsত হে টোটাল কভাৰ কৰে if he has to cover 1065 meter কিমান এতিয়া কিমান কৰিছে 3305 meter আৰু খুদিছে কি 1065 meter কৰিবলে কিমান টাইম লাগিব আমাক খুদিছে ওকে তো ইয়াত মই কি কৰিম ইয়াত মই ফাৰ্স্ট কৰিম যে 1 minute 15 second to মই গুটেটো সেকেন্ডলে কনভাৰ্ট কৰিলো ইয়াৰ পৰা 60 আহিলে ইয়াৰ পৰা 15 আহিলে তো থাকি গল কিমান 75 সেকেন্ড তো ক'ব গলে হিমানটো কৰিব কাৰণে তেখেতৰ টাইম কিমান 75 সেকেন্ড তেখেতে 335 মিটাৰ কভাৰ কৰে ওকে 335 মিটাৰ এতিয়া যদি নরমাল আপোনাকে স্পিড ডিসটেন্স টাইমতো উলাব পাৰে বাট তেনেকে নকৰি কোন দিঘলিয়া নকৰি আপোনাক চাব পাৰে যে এ 1065 মিটাৰ যেহেতু ক'ব গলে স্পিডটো সেমে থাকিব কাৰণ কেলে কোনো ধৰণৰ এক্সিলাৰেটৰ কথা কোৱা নাই হয়নে এক্সিলাৰেশনৰ কথা কোৱা নাই তো ইমানটো 335 মিটাৰ যদি উলাবলে মানে তেখেতে পাৰ কৰিবলে বা হে কভাৰ কৰিবলে যদি ইমানটো সেকেন্ড লয় তো ইমানটো মিটাৰ কাৰণে কিমান হ'ব তো আপুনি যদি ভালকে চাই 1065 হেতু ক'ব গলে 3 into 335 মিটাৰ ঠিক আছে মানে 3 গুণ ক'ব গলে ইয়াৰ হয়নে তো 3 গুণ যদি হিমা ক'ব গলে ডিসটেন্সটো তো তেনেকে ক'ব গলে কি টাইমটো ক'ব গলে 3 গুণে লব হয়নে এপিনে 15 21 22 225 সেকেন্ড 225 সেকেন্ড এটো জাস্ট মই এতিয়া ক'ব গলে 60 দি ডিভাইড কৰি দিম কিমান হ'ব 3 180 ইয়াৰ পৰা 5 12 তাৰছত 4 তো ক'ব গলে কি 3 minutes 45 সেকেন্ড কোড হৈছে অপচন এ তো 3 minutes 45 সেকেন্ড হৈ গল আমাৰ টোটাল টাইম কভাৰ কৰিব কাৰণে 1065 মিটাৰ কভাৰ কৰিবলৈ ৰোহানৰ ঠিক আছে বুজিলে আপোনাকে নরমাল স্পিড ডিসটেন্স টাইমটো কৰিব পাৰে আদাৰৱাইজ যদি আপোনাক ডিসটেন্সটো দিয়া গৈছে আপোনাকে চাব মন কৰিব কি হয়তো এটা মাল্টিপল হ'ব পাৰে জাস্ট তেতিয়া মাল্টিপ্লাই কৰি দিলে হৈ গল জাস্ট 3 to মাল্টিপ্লাই কৰি দিলো মই ঠিক আছে স্কুটাৰ ইজ সোল্ড ফৰ ₹18000 কি কৈছে যে এখন স্কুটাৰ সেলিং প্ৰাইসটো কিমান দিয়া গৈছে আমাক 18000 তো এতে প্ৰফিটক কিমান দিছে 20% প্ৰফিটত বিকিছে তো কি হৈছে হোৱাট ইজ দা কষ্ট প্ৰাইস আমাক সুধিছে তো ইয়াৰ পৰা আমি গম পাম যে সেলিং প্ৰাইসটো কি দিয়া গৈছে আমাক 18000 হয়নে আৰু কৈছে কি ইট ইজ 20% প্ৰফিট অফ কষ্ট প্ৰাইস সো ক'ব গলে কি SP is equal to 120% of CP হয়নে ইয়াৰ পৰা আজি আমি জাস্ট এতিয়া কি কৈছে কষ্ট প্ৰাইসটো লব দিছে সেলিং প্ৰাইস আমাৰ দিয়াই গৈছে 18000 ইয়াৰ পৰা 120 ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইস তো ইয়াৰ পৰা যদি চাই 18000 into 100 divided by 120 into cost price okay so eto jodi apnake solve kore yar pai jay value to ki cost price to pai jay apnake 15000 okay so option
A. Okay, এইখিনি সলভ কৰি ল'ব কাৰণ ইমানটো ক্যালকুলেশন পাই যাব আপোনালোকে সলভ কৰিবলৈ সো কস্ট প্ৰাইস আপোনালোকে তেতিয়া কিমান পাই যাব 15000 কাৰণ কেলে এতিয়া আমি যেহেতু কি কৈছে যে প্ৰফিটত বিকিছে সো 120% হৈ যাব কাৰণ কেলে cost price selling price is equal to cost price plus 20% of cost price so which is কি 1.2 of CP 1.2 মানে কি 120% হয়নে সো হেতুৱে মই কৰিলো এ শৰ্ট কাট ঠিক আছে next কৈছে the simple interest on rupees 12000 কৈছে simple interest লাগিছে 12000 for 3.5 year in 3.5 years মানে 3.5 years or at an interest of 8% per annum okay 8% per annum লাগিছে কৈছে interest to 12000 simple interest on 12000 so কব গলে principal amount to কিমান দিয়া গৈছে 12000 কব গলে 8% per annum কব গলে per annum লাগিছে interest so এতিয়া যদি মই চাও per annum কিমান পাইছে 12000 into 3.5 so এটো যদি আপোনালোকে কৰে তেতিয়া আপোনালোকে পাই যায় 960 sorry 8% sorry 12000 into 8% so তেতিয়া আপোনালোকে কিমান পাই যায় 0.08 আৰু 96 so 960 so 960 কব গলে per annum আপোনালোকৰ per year মানে per year আপোনালোকৰ এটা কব গলে ইন্টাৰেষ্ট লাগি গৈ আছে হয়নে so এতিয়া কি কৈছে যে 3.5 বছৰ কিমান ইন্টাৰেষ্ট লাগিব হেতুৱে আমাক সুধিছে জাস্ট হয়নে সো এটো 962 3.5 দি মাল্টিপ্লাই কৰিলে হল ফাৰ্স্ট মই কি কৰিলো যে 12000 কব গলে 8% কে ইন্টাৰেষ্ট লাগে ইন্টাৰেষ্ট মই উলাই দিলো যে প্ৰত্যেক বছৰে কিমান কে বাঢ়ি গৈ আছে 960 কে বাঢ়ি গৈ আছে তেতিয়া হলে 3.5 বছৰত কিমান হ'ব জাস্ট মাল্টিপ্লাই কৰিলে হল সো মাল্টিপ্লাই কৰিলে আপোনাক কিমান পাই যায় 3360 ঠিক আছে সো 3360 আপোনাকে পাই যায় এটো মাল্টিপ্লাই কৰিলে সো অপচন কি হৈ যাব আমাৰ অপচন এ ওকে ঠিক আছে সো কব গলে আজি সেশনটো ইমানে আছিল গুটে সেশনটো মই PNRD PYQ যিখিনি আছিল মেথছৰ সকলোখিনি চাই দিলো আজি তো আশা কৰিলো ভাল লাগিলে যদি ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কিবা যদি জানিব লগা আছে মোক কমেন্ট সেকশনত জনাব কিবা যদি টপিকৰ ওপৰত আপোনালোকৰ কিবা মানে অলপ ইস্যু আছে সো মোক কৰিব মই নেক্সট ক্লাছত হেখিনিও মই চাই দিম ঠিক আছে তো আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ ভেৰি মাচ